মুক্তি দিয়ক হিমন্ত বিশ্ব শৰ্মা ওয়াক্টো যিবিলাক আমাৰ গণতান্ত্ৰিক প্ৰতিবাদৰ বাবে সুবিধা সংবিধানে দিয়ে এই সংবিধান দিনক দিনে ধ্বংস কৰিবলৈ এক অপচেষ্টা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চলাই আহিছে। আজি কেইদিনমান পূৰ্বে আমি ৰাজভৱনলৈ এটা শান্তিপূৰ্ণ প্ৰচেছন লৈ গৈছিলোঁ যাতে ৰাজ্যপাল ডাঙৰীয়াক এখন স্মাৰক পত্ৰ দিব পাৰোঁ। আদানীৰ যি অসমতো তেওঁ যেনেকৈ সাধাৰণ নাগৰিকক লুণ্ঠন কৰিছে, ভাৰতবৰ্ষত যেনেকৈ বিজেপি চৰকাৰৰ সহযোগত আদানীয়ে দেশৰ জনগণক লুণ্ঠন কৰিছে, ইয়াৰ প্ৰতিবাদ কৰিবলৈ সেইখিনি সময়ত অত্যাধিক বল প্ৰয়োগ কৰি অসম আৰক্ষীয়ে আমাৰ এজন যুৱ নেতা মৃদুল ইছলামক হত্যা কৰিলে কন্দুৱা গেছৰ বেছি প্ৰয়োগ কৰি। আৰু তাৰ বাবে আজি আমি শোকসভা কৰিবলৈ গুৱাহাটীত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰিছিলোঁ। যুৱক কংগ্ৰেছৰ এখন প্ৰতিবাদী কাৰ্যসূচী আছিল, তেওঁলোকৰ সাংগঠনিক সভা আছিল। এই গোটেইবিলাক সভা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসাংবিধানিকভাৱে আৰক্ষী লগাই আজি বন্ধ কৰি আমাৰ নেতাসকলক জেললৈ প্ৰক্ষেপ কৰিছে। নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু আহিছিল, তেওঁক আজি জেলত আবদ্ধ কৰি থৈছে আৰু এতিয়ালৈকে আমাৰ কোনো কংগ্ৰেছ কৰ্মীক বিনা কাৰণত গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকক এতিয়াও মুক্তি কৰি দিয়া নাই। আমি সেই গতিকে এতিয়া মুখ্যমন্ত্ৰীৰ এই হিটলাৰী স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে আজি নাজিৰা নগৰৰ মাজভাগত তেওঁৰ প্ৰতিনিধি দাহ কৰিছোঁ আৰু ভৱিষ্যতে এনেকুৱা হিটলাৰী শাসন অসমত যাতে নচলায় তাৰ বাবে তেখেতক সাৱধানবাণী শুনাইছোঁ। আৰু কংগ্ৰেছে ৰাইজৰ স্বাৰ্থত সদায় কাম কৰি যাব, প্ৰতিবাদ কৰি যাব, এই কথা আজি হিমন্ত বিশ্ব ডাঙৰীয়াক ৰাজপথত তেখেতৰ প্ৰতিমূৰ্তি জ্বলাই আমি তেখেতক সাৱধানবাণী শুনাইছোঁ।